নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৃন্ময়। আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ কিছু শাৰীৰিক অসুস্থতাৰ বাবে মই ফুল ডিটেইলছ ভিডিঅ'টো দিব পৰা নাছিলোঁ। এতিয়াও মোৰ মাতটো চাগে আপোনালোকে শুনি গমেই পাব, ভাঙি আছে, জ্বৰ হৈ আছে। গতিকে যিয়ে হওক, গাড়ীখনৰ ফুল ডিটেইলছটো আপোনালোকক দিওঁ। গাড়ীখন মই ধুৱাইছোঁ, পলিচ কৰা নাই, এনেই জাষ্ট ধুৱাই আনিছোঁ। কালি আনিছিলোঁ, আজি কিছু ধূলি পৰিছে। তথাপি আপোনালোকক ধুই অনাৰ পিছত এটা ডিটেইলছ দিম বুলি কৈছিলোঁ, যিহেতু ডিটেইলছটো দিব ওলাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে কম দামত আপোনালোকে ভাল গাড়ীসমূহ পাই থাকে। আৰু মই প্ৰথমতে কিছুমান কথা কৈ লওঁ, যিহেতু মই গাড়ী এখনেই আনো, মোৰ তাত অন্য ষ্টক নাই, এখনেই গাড়ী থাকে। সেইখন গাড়ী মই ভালকৈ চাই চিতি খুটি নাটি মাৰি আনো। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে মোক গাড়ীখনৰ ডিটেইলছটো যিখিনি লাগে মই দি দিম। আপোনালোকে সুধি নাথাকিব, দাদা আৰু অন্য গাড়ী আছে নেকি। মই স্পষ্টভাৱে কৈছোঁ, এখনেই গাড়ী আনো আৰু সেইখন মই ভালকৈ আনো। অন্য ডিলাৰসমূহৰ দৰে বা ৰিচেলাৰসমূহৰ দৰে মই 2-3খন গাড়ী নানো। আৰু মই মানুহক টুপি নিপিন্ধাওঁ মানে গমেই পাইছে নিশ্চয়। মই কিছুমান কথা স্পষ্টভাৱে চিধাকৈ কওঁ। মানুহক ঠগবাজি কৰি পেলাই আপুনি বেছি দিন খাব নোৱাৰে। সেই কথাটো বিশ্বাস ৰাখি পেলাই মই ভিডিঅ'সমূহ বনাই যাওঁ। আৰু যোনে গাড়ী নিছে আজিলৈকে মোক একো কমপ্লেইন দিয়া নাই বা এটা ফোন অহা নাই তেওঁলোকৰ পৰা, গাড়ীখন এনেকুৱা হ'ল তেনেকুৱা হ'ল। বেপাৰী জাতীয় মানুহবিলাকে মোৰ পৰা দূৰত থাকিব। তেওঁলোকে মোৰ লগত যাতে ডিল নকৰে, কাৰণ তেওঁলোকৰ লগত মোৰ ৰেটটো নিমিলে। গতিকে অযথা আপোনালোকৰ নিজৰ তথা মোৰ সময় নষ্ট নকৰিব। যি হওক, গাড়ীখনৰ আপোনাৰ ফুল ডিটেইলছটো দি দিওঁ। বেকগ্ৰাউণ্ডটো আপোনালোকে দেখিলেই নিশ্চয়। এইটো ৰেয়াৰ ছাইডটো, চাৰিওটা টায়াৰে নতুন। চাওক কি ধুনীয়া গ্ৰিপ হৈ আছে, হুইল কভাৰ লাগি আছে। এইটো ছাইড প্ৰফাইলটো, সেইটো ফ্ৰণ্ট টায়াৰটো চাওক নতুন হৈ আছে। 5টা টায়াৰে নতুন। যিটো স্পেয়াৰ হিচাপত আছে সেইটোও দেখাম মই, সেইটোও নতুন হৈ আছে। সেইটো ফ্ৰণ্ট ছাইডৰ প্ৰফাইল চাই লওক। গাড়ীখন একদম অৰিজিনেল পেইণ্টত আছে, একদম অৰিজিনেল পেইণ্টত আছে। ভিডিঅ'ত যেনেকুৱা আছে সেনেকুৱাই আছে। এইখিনি অকণমান লাগিছে, শিকোতে তেওঁ লগাইছিল, গতিকে এইখিনি আপোনাৰ লাগিছে। বাকী টায়াৰ চাওক, টায়াৰৰ গ্ৰিপ চাওক, হুইল কভাৰ লাগি আছে, গোটেইখিনি অৰিজিনেল পেইণ্টত আছে গাড়ীখন। মই আপোনালোকক প্ৰথমতে আউটছাইডটো দেখাই লৈছোঁ। এইটো চাওক, টায়াৰৰ গ্ৰিপ একদম নতুন হৈ আছে টায়াৰ। যি হওক, আপোনালোকক এতিয়া মই ইণ্টেৰিয়ৰটো দেখাই দিওঁ। চাওক, গাড়ীখন ধুনীয়া হৈ আছে একদম। এজন ফাৰ্ষ্ট অ'নাৰৰ পৰা অনা গাড়ী, ফাৰ্ষ্ট অ'নাৰ হয়, 2012 মডেল, ডিলাইট প্লাছত আপোনাৰ পাৱাৰ উইণ্ডো নাহে। এইটো কথা মই এতিয়াই জনাই থ'লোঁ। এইটো আপোনাৰ ইণ্টেৰিয়ৰটো, ইয়াতে আপোনালোকে 5টা গিয়াৰ পাব। চাওক, এইটো ৰেয়াৰ ছাইডটো, ওপৰৰ ৰুফখন ঠিকে আছে, অলমষ্ট চাফাই হৈ আছে। বেক ছাইডৰ প্ৰফাইল ক'তো চিট ফাটা নাই। চাৰিওটা আপোনাৰ উইণ্ডোৱে আপোনাৰ মেনুৱেল উইণ্ডো পাব। আজিৰ ডেটত গাড়ীখন কিমান চলিছে আপোনালোকক মই দেখাই দিওঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। 55,914, সেইটো জেনুইন ৰানিং। মই আনি এদিন দুদিন চলালোঁ। আপোনালোকক মই যিটো আমাৰ ইঞ্জিন থাকে, ইঞ্জিনটো দেখাই দিওঁ। মতে ইঞ্জিনৰ কথা সুধি থাকে, মেইন বস্তু সেইটোৱে ইঞ্জিনটোৱে। কালাৰ দাগি দুগা এইবিলাক থাকে সৰু পুৰণা গাড়ী, কিন্তু ইঞ্জিনটো মেইন। এইটো চাওক, এপ্ৰন চাওক, সম্পূৰ্ণ চিল হৈ আছে এপ্ৰন। ইঞ্জিনটোত একো কাম কৰা নাই এতিয়ালৈকে, ইঞ্জিন একবাৰো খোলা নাই। চাই লওক আপোনালোকে, যদি খোলা থাকিল হয় মই খোলা থকা বুলি ক'লোঁ হয়। যিহেতু আগৰ ভিডিঅ'বিলাকত মই কৈছোঁ যদি কিবা কাম থাকে। আৰু বেটাৰীটো নতুন চাওক, ৱাৰেণ্টি কাৰ্ডো আছে বেটাৰীটো। চাওক, স্পষ্টভাৱে মই দেখাই দিছোঁ। আৰু ইমান স্মুথ এইখন চাওক, বনেটখন কোম্পানীৰ ভিতৰত যি লাগি আহিছে সেইটোৱে লাগি আছে, ক'তো একো চেঞ্জ কৰা নাই, সেনেকৈ আছে যেনেকৈ আছে। আৰু আপোনালোকে অভিজ্ঞতা থকা মানুহ লৈ আহিব। গাড়ীখন যদি চাব আহে তেতিয়া অভিজ্ঞতা থকা মানুহ লৈ আহিব, কাৰণ নহ'লে আৰু অযথা সময় নষ্ট হয়, আপোনালোকৰো নষ্ট হয়, মোৰো নষ্ট হয়। আৰু মই যিখিনি পাৰোঁ ফুল ডিটেইলছ দিবই চেষ্টা কৰোঁ গাড়ীখনত। আৰু ভিডিঅ' চাই পেলাই
আপোনালোকে গাড়ীখন বুকিঙো কৰিব পাৰে। এইটো চাওক, এইবিলাক চিল কোম্পানীত যদি মাৰ খালে হয়, এই ইয়াতে বিন্ধা কিছুমান দেখিছে যে এনেকুৱা ৰিপিট থাকে। এক্সিডেণ্টেল গাড়ীবিলাকৰ ৰিপিট থাকে আৰু নন এক্সিডেণ্টেল গাড়ীটোৰ ৰিপিট নাথাকে। গোটেইবিলাক ৰানিং কণ্ডিশ্যনতে আছে। এইটো বেক চাইডটো চাওক, এইবিলাক নতুন, একদম নতুন মানে নতুনে হৈ আছে। একদম গাড়ীখন বেছি চলা নাই, একহাতীয়া গাড়ী, একদম ৱেল মেইনটেইন গাড়ী। চাওক এইবিলাক, চাওক এইবিলাক নতুন হৈ আছে। গাড়ীখন খালি চলাব লাগে, একো কাম নাই। আপোনালোকক মই ডিকিটৰ স্পেয়াৰটো দেখাই দিওঁ। কাম মাত্ৰ এটাই আছে, হাইড্ৰলিকডাল বেয়া হৈ আছে। পূৰ্বতৰ ভিডিঅ'ত কৈছিলোঁ, হাইড্ৰলিকডাল চেঞ্জ কৰি ল'ব। আমাজনত আপোনাৰ 1000 টকা লয়, গতিকে আপোনালোকে তাৰ পৰা ল'ব পাৰে। পাৰ্চেল ট্ৰে আছে, স্পীকাৰ ছনী ছিষ্টেম লাগি আছে। আপোনাৰ চাওক, এইবিলাক সৰু সুৰা কথা। এইটো আপোনাৰ হুইল ৰেঞ্চ জেক গোটেইখিনি আছে, এতিয়াও মালা পৰ্যন্ত গুচোৱা নাই। চাওক গতিকে গাড়ীখন ইমান ধুনীয়া হৈ আছে। এয়া টায়াৰ কণ্ডিশ্যন চাওক, একদম গ্ৰিপ, নতুন গ্ৰিপ, ক'তো মামত ধৰা বা একো নাই। চাওক গতিকে এই গাড়ীখন আপোনালোকে 2012 গাড়ী হিচাপত ধুনীয়া হৈ আছে। 2012 জুনৰ গাড়ী এইখন। গতিকে আপোনালোকক সৰু সুৰা আভাস দিলোঁ। মই ইঞ্জিনৰ চাউণ্ডটো একেলগে শুনাই দিওঁ। বহুতে কয় ইঞ্জিনৰ চাউণ্ডটো লাগে, ইঞ্জিনৰ চাউণ্ডটো লাগে, গতিকে মই ইঞ্জিনৰ চাউণ্ডটো আপোনালোকক শুনাই দিওঁ। চাব, এটা চেল্ফত ষ্টাৰ্ট হৈ যায়। নতুন বেটাৰী যিহেতু, গাড়ীখনৰ ইঞ্জিন ইছ্যু একো নাই, গতিকে ইঞ্জিনৰ চাউণ্ডটো ধুনীয়া স্মুথ হৈ আছে। কোনো ছাছপেনশ্যনৰ নইজ নাই। আৰু যদি ছাছপেনশ্যনৰ নইজ উলিয়াই দেখাব পাৰে, তেতিয়াহ'লে মই গাড়ীখন ফ্ৰীত দি দিম। মই এইখিনি চেলেঞ্জ দি ক'ব পাৰোঁ। চাওক একদম চাইলেণ্ট ইঞ্জিন, কোনো কেটেৰ নাই, একদম জেনুইন ইঞ্জিন। আপোনালোকক ইঞ্জিনটো দেখুৱালোঁ মই। ৱেপাৰ আদি কৰি সকলো ৱৰ্কিং কণ্ডিশ্যনতে আছে। গাড়ীখন যদি আপোনালোকে ল'ব খোজে, ল'ব পাৰে। উইথ ট্ৰেন্সফাৰ গাড়ীখনৰ 1,20,000 আহিব। ইঞ্চুৰেঞ্চ আপ টু ডেট, পলিউশ্যন আপ টু ডেট, এইবিলাক মই পুনৰাই কৈছোঁ, দামটো 1,20,000 আহিব। বহুতে মোক সুধি থাকে দামটো কিমান আহিব, কিমান আহিব। আৰু ছেম কণ্ডিশ্যনৰ গাড়ী আপোনালোকে ইউটিউব হওক বা শ্ব'ৰুমবিলাকত চাব, ছেম 2012 ডিলাইট প্লাছ মডেলৰ গাড়ী আপোনাক 1,50,000, 1,40,000 কৈ আছে। মই নাম মেনশ্যন নকৰোঁ, আপোনালোকে কম্পেয়াৰ কৰি চাওক। গাড়ীবিলাক কম্পেয়াৰ কৰি চাই মেলি পেলাই মোৰ পৰা গাড়ীখন লওক, তেতিয়াহে আপোনালোকে বুজিব মই কিমান সস্তাত দি আছোঁ। আৰু দামটো নেগচিয়েশ্যন নহ'ব। আপোনালোকে বহুতে কয় যে মই লখিমপুৰৰ পৰা আহিছোঁ, মই শিৱসাগৰৰ পৰা আহিছোঁ, কিন্তু দূৰৰ পৰা আহিলেও একে দাম হ'ব আৰু ওচৰৰ পৰা আহিলেও একে দামেই হ'ব। মোৰ ঘৰ গুৱাহাটীৰ লখৰাত, ISBTৰ ওচৰতে। আপোনালোকে মোক কণ্টেক্ট কৰিব। গাড়ীখনৰ আপোনাৰ 1 টকাৰ কাম নাই, মই সেইখিনি গেৰাণ্টি দিব পাৰোঁ। আপোনালোকে ল'ব পাৰে, গাড়ীখন চলাই থাকক। একদম ইছ্যু নোহোৱা গাড়ী এখন পালেতো আপোনালোকে নিশ্চয় মোক আশীৰ্বাদ দিব, অভিশাপ কেতিয়াও নিদিয়ে। আৰু বেয়া হ'লে আপোনালোকক মই এটা কথা কৈ দিওঁ, 80,000, 1,00,000 টকাতো গাড়ী পায়, কিন্তু সেই গাড়ীখনৰ কণ্ডিশ্যন কি হয় বা সেই গাড়ীখন পিছত নি পেলাই মেকানিকক কিমান টকা দিব লগা হয়, সেইটো কথা ময়ো নাজানো, আপোনালোকেও নাজানে। গতিকে তাতকৈ বেটাৰ আপোনালোকে যদি অলপমান বেছি দি পেলাই, যিটো মিনিমাম হয়, আজিকালি 1,20,000 টকাত আপোনাৰ ভাল স্কুটি এখন নাপায়। গতিকে আপোনালোকে স্কুটিৰ দামত এখন গাড়ী পাই আছে। 2027 জুনলৈকে টেক্স আপ টু ডেট হৈ আছে, গতিকে তাৰপিছত আকৌ 5 বছৰৰ কাৰণে ৰিনিউ কৰিব পাৰিব। আল্টিমেটলি আপোনালোকে 8 বছৰ গাড়ীখন চলাব পাৰিব। গতিকে গাড়ীখন 8 বছৰ চলোৱাৰ পিছত মই ভাবোঁ যথেষ্ট। যিয়ে হওক, আপোনালোকে গাড়ীখনৰ ফুল ডিটেইলছ ৰিভিউটো পালে। আপোনালোকক মই পুনৰাই কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ কমতে গাড়ীসমূহ পাই থাকে, ভাল ভাল গাড়ী। আৰু ভিডিঅ'ত মই ডিটেইলছত নাম্বাৰটো দি দিম, নাম্বাৰত কল কৰিব। হোৱাটছএপত ফটো লাগিলে, ভিডিঅ' লাগিলে মই প্ৰভাইড কৰি দিম। অযথা মোৰ সময় নষ্ট নকৰিব আৰু আপোনালোকৰ সময় নষ্ট নকৰিব। যদি চিৰিয়াছলি কোনোবাই ল'ব খুজি আছে কম দামত, তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে ল'ব পাৰে। মই গাড়ীখন গেৰাণ্টি দিব পাৰোঁ, ইঞ্জিনৰ 1 টকাৰ কাম নোলায়, মই এইখিনি গেৰাণ্টি দিব পাৰোঁ। সৰু সুৰা কিবা দাগি দুগা থাকিব পাৰে, দাগিটো মই অলৰেডি দেখুৱাইছোঁৱে, গতিকে সেইখিনিয়ে কাম আছে। আৰু অৰিজিনেল পেইণ্টত থকা গাড়ী যিহেতু, বগা গাড়ী,
আপোনালোকে পলিচ কৰি ল'ব পাৰে। পলিচ কৰা নাই মই, কিন্তু চাওক অৰিজিনেল কালাৰ থকাৰ কাৰণে পলিচ নকৰোঁতে কিমান চাইন কৰি আছে। গতিকে AC ৱৰ্কিং কণ্ডিশ্যনত আছে। AC বা কাম কৰাব নালাগে, গেছ ভৰাব নালাগে, একো কৰিব নালাগে, চলাওক আৰু লৈ যাওক। আৰু যদি আপোনালোকে বিশ্বাস নকৰে তেতিয়াহ'লে মোক ফোন কৰি চাব। ফোন কৰি চালে আপোনালোকক মই গোটেইখিনি কথা যেনেকৈ এনেকৈ ভিডিঅ'ত কৈ আছোঁ সেনেকৈয়ে ক'ম। আৰু যোনে গাড়ী নিছে তেওঁলোকে গমেই পাইছে মই যেনেকৈ ভিডিঅ'ত কথা কওঁ ঠিক তেনেদৰে ফোনতো কথা কওঁ। যি হওক, আজিৰ কাৰণে আপোনালোকক এৰিছোঁ। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব, লাইক কৰিব চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লাগিলে সোনকালে লৈ যাওক, বিহুৰ আগতে এখন ধুনীয়া গাড়ী লৈ যাব পাৰিব। আজিলৈ এৰিছোঁ। আপোনালোকক পুনৰাই মোৰ ফালৰ পৰা নমস্কাৰ দি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। জয় আই অসম।